এনডিএৰ সমৰ্থনত ৰাজ্যসভালৈ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো বিপৰীতে বিধানসভাত একলা চলো নীতিৰে আগবাঢ়িব ইউপিপিএল বাক্সাৰ মুছলপুৰত এই মন্তব্য কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মৰ কাৰণ এইবাৰ চাব যে প্ৰমোদ বড়ো ৰাজ্যসভাত যে গ'ল তাতে কিন্তু বিজেপিৰ কোনো সদস্যই বিধায়কে সিগনেচাৰ মাৰা নাই পাইছা না তো আমাৰ ইউপিপিএল হিচাপে আমি কৰিছোঁ আৰু কেইজনমান বাকীবিলাকে কৰিলে প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী তেওঁৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে নাই তেওঁ প্ৰমোদ বড়ো আজি ৰাজ্যসভাত যাব এইটো ডাঙৰ এটা এচিভমেণ্ট এটা সুবিধা পাই গৈছে ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়াত এইটো দিয়াটোতো স্বাভাৱিকেই হয় কাৰণ মই জনাততো বিপিএফেও খুজিছিলে নোপোৱাৰ ক্ষোভ না পোৱাৰ আনন্দ আমি ক'ব নোৱাৰোঁ বিপিএফেও হয়তো বা বিজেপিৰ ভিতৰে খুজিছিল ৰাজ্যসভাৰ চিটটো ইয়াত কি আছে স্বাভাৱিকভাৱে এটা ৰাজনৈতিক আলোচনা সমালোচনা এইটো হ'ব কিন্তু হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাত প্ৰমোদ বড়ো যোৱাটো সমালোচনা কৰিব নালাগিছিল কাৰণ এই সময়ত তেওঁলোকে যিহেতু কোনো কেণ্ডিডেট দিয়া নাই বা কেণ্ডিডেট দিবলৈ তেওঁলোকৰ কোনো ক্ষমতাও নাই পজিশ্যনো নাই তিনিজন এমএলএ সেইটো এনেকৈ হ'বই ইউপিপিএল যিহেতু এনডিএৰে এটা সহযোগী হিচাপত ইউপিপিএলক এটা দিছে পিপিএফক দিয়া নাই বাছ নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত আপোনালোকৰ 1 তাৰিখে আলোচনা কথা আছে এলায়েন্স সম্পৰ্কত তেনেদৰে কিবা আলোচনা হৈছে আলোচনা এতিয়াও চলি আছে কিন্তু এতিয়া আমি মিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰি থকা নাই ৰাজ্যসভাটো সুকীয়া ৰাজ্যসভা উইদিন দি ইলেক্টেড এমএলএ 2021 যিসকলে ইলেক্টেড হৈছিল তেওঁলোকে আজি ৰাজ্যসভাত ভোট দিছে বা আজি ইলেকশ্যন হোৱা নাই কণ্টেষ্ট হোৱা নাই কাৰণে আমি ভোট দিব লগা নহ'ব কিন্তু যিটো 26ৰ নিৰ্বাচন সম্পূৰ্ণভাৱে সুকীয়া আমি ইউপিপিএলে হয়তো বা অকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ এনডিএৰ লগতো আছে যে এনডি আমি এমএলএ হিচাপে আছোঁ এতিয়া আৰু এই নিৰ্বাচনে ঘোষণা কৰাৰ লগে লগে যদি আমি অকলে হিচাপে গ'লোঁ তেতিয়া এনডিএৰ লগত আমি নাই এনডিএৰ সমৰ্থনত ৰাজ্যসভালৈ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো বিপৰীতে বিধানসভাত একলা চলো নীতিৰে আগবাঢ়িব ইউপিপিএল বাক্সাৰ মুছলপুৰত এই মন্তব্য কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মৰ কাৰণ এইবাৰ চাব যে প্ৰমোদ বড়ো ৰাজ্যসভাত যে গ'ল তাতে কিন্তু বিজেপিৰ কোনো সদস্যই বিধায়কে সিগনেচাৰ মাৰা নাই পাইছা না তো আমাৰ ইউপিপিএল হিচাপে আমি কৰিছোঁ আৰু কেইজনমান বাকীবিলাকে কৰিলে প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী তেওঁৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে নাই তেওঁ প্ৰমোদ বড়ো আজি ৰাজ্যসভাত যাব এইটো ডাঙৰ এটা এচিভমেণ্ট এটা সুবিধা পাই গৈছে ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়াত এইটো দিয়াটোতো স্বাভাৱিকেই হয় কাৰণ মই জনাততো বিপিএফেও খুজিছিলে নোপোৱাৰ ক্ষোভ না পোৱাৰ আনন্দ আমি ক'ব নোৱাৰোঁ বিপিএফেও হয়তো বা বিজেপিৰ ভিতৰে খুজিছিল ৰাজ্যসভাৰ চিটটো ইয়াত কি আছে স্বাভাৱিকভাৱে এটা ৰাজনৈতিক আলোচনা সমালোচনা এইটো হ'ব কিন্তু হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাত প্ৰমোদ বড়ো যোৱাটো সমালোচনা কৰিব নালাগিছিল কাৰণ এই সময়ত তেওঁলোকে যিহেতু কোনো কেণ্ডিডেট দিয়া নাই বা কেণ্ডিডেট দিবলৈ তেওঁলোকৰ কোনো ক্ষমতাও নাই পজিশ্যনো নাই তিনিজন এমএলএ সেইটো এনেকৈ হ'বই ইউপিপিএল যিহেতু এনডিএৰে এটা সহযোগী হিচাপত ইউপিপিএলক এটা দিছে পিপিএফক দিয়া নাই বাছ নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত আপোনালোকৰ 1 তাৰিখে আলোচনা কথা আছে এলায়েন্স সম্পৰ্কত তেনেদৰে কিবা আলোচনা হৈছে আলোচনা এতিয়াও চলি আছে কিন্তু এতিয়া আমি মিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰি থকা নাই ৰাজ্যসভাটো সুকীয়া ৰাজ্যসভা উইদিন দি ইলেক্টেড এমএলএ 2021 যিসকলে ইলেক্টেড হৈছিল তেওঁলোকে আজি ৰাজ্যসভাত ভোট দিছে বা আজি ইলেকশ্যন হোৱা নাই কণ্টেষ্ট হোৱা নাই কাৰণে আমি ভোট দিব লগা নহ'ব কিন্তু যিটো 26ৰ নিৰ্বাচন সম্পূৰ্ণভাৱে সুকীয়া আমি ইউপিপিএলে হয়তো বা অকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ এনডিএৰ লগতো আছে যে এনডি আমি এমএলএ হিচাপে আছোঁ এতিয়া আৰু এই নিৰ্বাচনে ঘোষণা কৰাৰ লগে লগে যদি আমি অকলে হিচাপে গ'লোঁ তেতিয়া এনডিএৰ লগত আমি নাই